নমস্কাৰ সবিশেষলৈ মই প্ৰাঞ্জল ফুকনে আপোনালোকক স্বাগতম জনাইছোঁ। সমগ্ৰ অসম এতিয়া উত্তাল হৈ পৰিছে আৰু এই উত্তাল হোৱাৰ অন্যতম কাৰণটোৱে হৈছে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এটা ভাষ্য। মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই পৰহি ক'লে যে যি ৬ নং দফা ৰূপায়ণৰ বাবে যিখন উচ্চ পৰ্যায়ৰ কমিটি গঠন কৰি দিয়া হৈছিল সেই কমিটিয়ে যিখন প্ৰতিবেদন দাখিল কৰিলে সেই প্ৰতিবেদনখন হেনো বাস্তৱায়িত কৰাত ক্ষেত্ৰত যথেষ্ট বাধা আছে, অৰ্থাৎ আইনী বাধাৰ কথা ক'লে যে এইখন বাস্তৱায়িত কৰা নহয়। তেনেহ'লে ইমান দিনে কি কৰি আছিল? শেষ মুহূৰ্তত ৬ নং দফাৰ যিখন প্ৰতিবেদন আৰু এটা কথা আমি প্ৰশ্ন এটা মনত আহিলে যে এই বিষয়টো যে নিৰ্বাচন কৰিলোঁ যে যিখন প্ৰতিবেদন প্ৰস্তুত কৰা হৈছিল সেই প্ৰতিবেদন প্ৰস্তুত কমিটিত কেইবাজনো আইনত অভিজ্ঞ ব্যক্তিও আছিলে। তেনেহ'লে শেষ মুহূৰ্তত কি কৰিলে? নৰেন্দ্ৰ মোদীৰ পৰা আৰম্ভ কৰি বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিলৈকে সকলোৱে বাৰে বাৰে কৈ আছিল যে ৬ নং দফা সম্পূৰ্ণৰূপে ৰূপায়ণ কৰা হ'ব। 2019 নিৰ্বাচনৰ আগত কৈছিলে, 16ত কৈছিলে, বাৰে বাৰে আৰু বিশেষকৈ যেতিয়া কেব বিৰোধী আন্দোলন অসমত তুংগত উঠিছিল সেই সময়তে কিন্তু এই উচ্চ পৰ্যায়ৰ কমিটিখন গঠন কৰি দিয়া হৈছিল। সামগ্ৰিকভাৱে গোটেই বিষয়টো আমি যদি চাওঁ যে আৰু এটা কথা এইখিনিতে উল্লেখিব খুজিছোঁ যে যিখন প্ৰতিবেদন দাখিল কৰিলে সেইখন কিন্তু আজি কুপতি দিছপুৰৰ পৰা দিল্লী নাপালেগৈ। সামগ্ৰিকভাৱে ৬ নং দফাৰ যিটো প্ৰক্ৰিয়া এই বিষয়টোৰ লগত যথেষ্ট গভীৰ ৰাজনীতি জড়িত থকাৰ এক সন্দেহ কৰা হৈছে আৰু বিশেষকৈ ইয়াত ক্ষোভ প্ৰকাশ কৰিছে সদৌ অসম ছাত্ৰ সন্থা আৰু জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে। আমি এই বিষয়টি আজি আমি আলোচনা কৰিব খুজিছোঁ। তাৰ বাবে আমাৰ ষ্টুডিঅ'লৈ আজি আমন্ত্ৰণ কৰি আনিছোঁ সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি দীপাংকৰ নাথ ডাঙৰীয়া, আৰু আছে বিশ্লেষক মেহদী আলম বৰা ডাঙৰীয়া, আৰু ষ্টুডিঅ'ত উপস্থিত আছে বৰিউছ জামান ডাঙৰীয়া, মুখপাত্ৰ বিজেপি, আৰু আমাৰ লগত ডিব্ৰুগড়ৰ পৰা লাইভত আছে ডক্টৰ সৃষ্টিধৰ দত্ত, তেখেত এই ৬ নং দফাৰ বিশেষ কমিটিখনৰ তেখেত এগৰাকী সদস্য আৰু অৱসৰপ্ৰাপ্ত অধ্যাপক। মই প্ৰথমতে বিষয়টো সদৌ অসম ছাত্ৰ সন্থাৰ পৰাই আৰম্ভ কৰিব খুজিছোঁ। দীপংকৰ নাথ, বিষয়টো আপোনালোকে সকলোৱে বোধগম্য ইতিমধ্যে আলোচনা হৈছে, আপোনালোকে বিষয়টোৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। শেহতীয়াকৈ কি ভাবে যে বিজেপি চৰকাৰখনে এইটো এটা ৰাম ঠগন দিলে নেকি অসমৰ ৰাইজক? এতিয়া আপোনালোক আটাই জানে যে প্ৰতিটো কথা বিজেপি চৰকাৰে অসমৰ ক্ষেত্ৰত তেওঁলোকে মিছাৰ আশ্ৰয় লৈ পেলাই কৰি থকা যেন লাগে, আৰু বহু কথা প্ৰমাণ হৈছে সত্য। আৰু বিশেষকৈ ৬ নম্বৰ দফা ৰূপায়ণৰ বাবে তেওঁলোকে অতদিনে মানে আপোনালোকে চাব যে 10 ফেব্ৰুৱাৰী তাৰিখে এই সমিতিয়ে চহী কৰিছিল প্ৰথম, কাৰণ উচ্চস্তৰীয় সমিতিৰ 14গৰাকী সদস্য আছিল আৰু অধ্যক্ষকে ধৰি 14গৰাকী, আৰু অধ্যক্ষ মহোদয়ে এই প্ৰতিবেদনখন 10 তাৰিখে চহী কৰাৰ পিছতে কেন্দ্ৰীয় গৃহ বিভাগত দাখিল কৰিব চেষ্টা কৰিছিল, কিন্তু তেওঁলোকে ল'বলৈ সক্ষম নহ'ল। আৰু পৰৱৰ্তী পৰ্যায়ত অসমৰ মুখ্যমন্ত্ৰীয়ে সেই প্ৰতিবেদনখন ল'বৰ কাৰণে তেওঁলোকে আগ্ৰহ প্ৰকাশ কৰিলে, আৰু অসমলৈ সেই সময়ত গৃহমন্ত্ৰী অহা কাৰণে গৃহমন্ত্ৰীয়ে হেনো মুখ্যমন্ত্ৰীক প্ৰতিবেদনখন ল'ব দিছিলে, আৰু গৃহমন্ত্ৰীয়ে কোৱাৰ পিছত মুখ্যমন্ত্ৰীয়ে কেবিনেট মন্ত্ৰীসকলক লগত লৈ এই সমিতিৰ সদস্যসকলে গৈ পেলাই ছাবমিট কৰিছিল। কিন্তু অত্যন্ত দুখজনক কথা যে সেই 25 ফেব্ৰুৱাৰী যোৱা বছৰৰ 25 ফেব্ৰুৱাৰীত ছাবমিট কৰা প্ৰতিবেদনখন অহা আৰু 3-4 দিন গ'লে 25 তাৰিখ আহিব, কাৰণ আপোনালোক তাতেই জানে আজি 19 তাৰিখ, 5 দিন পিছত 25 তাৰিখ, আজিলৈকে প্ৰতিবেদনখন দিল্লীত ছাবমিট কৰিব নোৱাৰিলে অসমৰ মুখ্যমন্ত্ৰীয়ে। আটাইতকৈ ডাঙৰ কথা সেইটো, আৰু এইটো এটা দায়িত্বহীনতাৰ কাম। সুধি ল'ব খুজিছোঁ যে যিজন আছিলে তাৰ আপোনাৰ যুটীয়া সচিব কেন্দ্ৰীয় চৰকাৰ, আৰু কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিনিধি আছিলে, কমিটিৰ সদস্য সচিব আছিলে সত্যেন্দ্ৰ গাৰ্গ, তেওঁৰ স্বাক্ষৰ নাছিলে। গোটেই কথাবোৰ যেতিয়া আলোচনা চলি আছিল তেখেতে প্ৰায় সংখ্যক আলোচনাতে তেখেতে অংশগ্ৰহণ কৰিছিল, কাৰণ যিবিলাক মাইনোটছ আছে বা আগৰ যিবোৰ নথি পত্ৰ আছে তাত আপোনালোকে দেখিব। কিন্তু চহী কৰাৰ সময়ত কেইবাটাও বিষয় লৈ পেলাই, কাৰণ বাকীবিলাক সদস্য যেতিয়া সহমতত উপনীত হৈছিল, ৰিজাৰ্ভেশ্যন পলিচিয়ে হওক বা আন অসমীয়া মানুহক দিবৰ কাৰণে কেন্দ্ৰীয় চৰকাৰে কি ইচ্ছা কৰিছে আমি তাতেই বুজি পাইছোঁ। কাৰণ এই প্ৰতিবেদনখন যুগুত কৰিছিল কি কাৰণত? কাৰণ 20 বছৰৰ বাংলাদেশীৰ বোজা সমগ্ৰ ভাৰতবৰ্ষৰ হৈ অসমে লৈছিল। অসম চুক্তি অনুসৰি 71 চনলৈকে অহা যিসকল মানুহ হিন্দু হওক মুছলমান হওক অসমে একচেপ্ট কৰিছিল, আৰু সেইকাৰণে 5 নম্বৰ দফাটো একচেপ্ট কৰাৰ কাৰণে 6 নম্বৰ দফাটো তাত আহিছিল অসম চুক্তিত, আৰু এই বাংলাদেশীৰ বোজা সমগ্ৰ ভাৰতবৰ্ষৰ হৈ অসমে লোৱা কাৰণেহে 6 নম্বৰ দফাটো আহিছিল। আৰু 6 নম্বৰ দফা ইমপ্লিমেণ্টেশ্যনৰ এই
কি কাৰণত প্ৰয়োজন আছে বা কি কাৰণত 6 নম্বৰ দফাৰ প্ৰয়োজন আছে কাৰণ লাখ লাখ মানুহ আমি একচেপ্ট কৰিলোঁ তেওঁলোকৰ সতি সন্ততি হৈ যাতে অসমীয়া জাতি যাতে নিশেষ হৈ নাযায় জাতিটোৰ নিৰাপত্তা নিশ্চিত কৰাৰ স্বাৰ্থত এই কনষ্টিটিউচনেল ছেফগাৰ্ডৰ বিষয়টো আহিল আৰু কিদৰে আহিল আৰু দফাটোত কি লিখা আছিল কাৰণ এইখিনি আলোচনা হৈ আছে আলোচনাত দফাটোত মই অসমীয়াত যদি দফাটো ক'ব যাওঁ আপুনি চাব অসমীয়া মানুহৰ সাংস্কৃতিক সামাজিক আৰু ভাষিক পৰিচয় আৰু ঐতিহ্য ৰক্ষাৰ বাবে ঐতিহ্য ৰক্ষা সংৰক্ষণ আৰু বিকাশৰ বাবে যথোচিত সাংবিধানিক আইনগত আৰু প্ৰশাসনীয় ৰক্ষা কৱচ দিয়া হ'ব তাৰমানে যথোচিত সাংবিধানিক আইনগত আৰু প্ৰশাসনীয় ৰক্ষা কৱচ দিয়া হ'ব তাৰমানে আমি যাতে কোনো কাৰণত আমি সংখ্যালঘুত পৰিণত নহওঁ আমাৰ ভাষা সংস্কৃতি যাতে বিলোপ নহয় এই সকলো কথা আগত ৰাখিহে সাংবিধানিক ৰক্ষা কৱচৰ বিষয়টো আহিছিল আৰু সেইমতে উচ্চস্তৰীয় সমিতিয়ে এখন প্ৰতিবেদন যুগুত কৰিছিল আৰু কনষ্টিটিউচনেল যিবোৰ বিষয় যিবিলাক সাংবিধানিক বিষয় সেইবোৰ আমাৰ তিনিগৰাকী যিহেতু কাৰণ দুগৰাকী মহা অধিবক্তা কাৰণ অৰুণাচল আৰু অসমৰ অধিবক্তা নীলয় দত্ত ডাঙৰীয়া লগতে ৰমেশ বৰপাত্ৰ গোহাঁই ছাৰ আৰু লগতে আমাৰ অধ্যক্ষগৰাকী আছিল এগৰাকী জাজ এগৰাকী অৱসৰপ্ৰাপ্ত ন্যায়াধীশ গতিকে তেখেতসকলৰ নেতৃত্বত গোটেই সাংবিধানিক কথা বতৰাবোৰ চোৱা হৈছিল গতিকে ইয়াত কিবা সাংঘাতিক কনষ্ট্ৰেণ্ট আহিব বুলি আমি নাভাবোঁ কাৰণ ভাৰতীয় সংবিধানৰ গণ্ডিৰ ভিতৰতে অলপ সাল সলনি কৰি গোটেই বিষয়বিলাক কোনটো সংবিধানৰ ধাৰালৈ গৈ কোন কথাটো মানে কোনখিনি সলনি কৰিব লাগিব এইবোৰ কথা ঠিক কৰিলে হ'ল কাৰণ ভাৰতীয় সংবিধানতে একেধৰণৰ ৰিজাৰ্ভেশ্যন পলিচি বা আন মাটি বাৰীৰ ক্ষেত্ৰত থকা যিবিলাক কথা ইয়াত অন্তৰ্ভুক্ত হৈছে সেইবোৰ আদাৰ ষ্টেটে উপভোগ কৰি আছে তেনেকুৱা বহু কথা তাত অন্তৰ্ভুক্ত হৈ আছে গতিকে আমি সেইকাৰণে অসমৰ জনসাধাৰণে বিচাৰিছিলোঁ বা আমি অসমৰ জনসাধাৰণৰ হৈ প্ৰতিনিধি কৰি যিহেতু আলোচনাত আছিলোঁ গতিকে আমি বিচাৰিছিলোঁ যে আমাৰ এইবোৰ কথাত যদি নিৰাপত্তা নাথাকে এই যে বাংলাদেশী আমাৰ মাজত আহিল এই যে 20 বছৰৰ গতিকে আমি কিন্তু নিশ্চিন্ন হৈ যাম আৰু সেইকাৰণে আমাক কনষ্টিটিউচনেল ছেফগাৰ্ড লাগে আৰু সেই কথাবোৰ আগত ৰাখি সাংবিধানিকভাৱে সকলো কথা আগত ৰাখি এই প্ৰতিবেদনখন যুগুত কৰা হৈছিল কিন্তু দেখিলে আপোনালোকে যে হোম মিনিষ্টাৰে প্ৰতিবেদনখন গ্ৰহণ নকৰিলে এতিয়াও যোৱা কেইদিনমান আগতে সংসদত যেতিয়া কথাটো উত্থাপন হ'ল তেতিয়াই গম পোৱা গ'ল যে মুখ্যমন্ত্ৰী হাততে আছে আৰু তেওঁলোকে ৰাজহুৱাই কৰা নাছিলে আপোনালোকেহে ৰাজহুৱা কৰি দিলে আৰু তেওঁলোকে 3-4 মাহ ধৰি তেওঁলোকে হুৱাই থৈ দিলে তেওঁলোকে সেইখনটো ৰাজহুৱা কৰা নাছিল আছুৱে ৰাজহুৱা নকৰালে হয়তো সেইখন তেনেকৈ থাকিল 1 বছৰ তেনেকৈ থাকিল আমি ৰাজহুৱা কৰাৰ পিছত 1 বছৰ থাকিল আপোনালোকে মানে চাওক গতিকে এই যে তেওঁলোকৰ মানসিকতা অসমীয়া জাতি নিশেষ হৈ যাওক ইয়াত 43 বছৰৰ হিন্দুৰ নামত বাংলাদেশী আনি মানে 2014 চনলৈকে বাংলাদেশী ইয়ালৈ আহিব লাখ লাখ মানুহ আহি আমাৰ ভাষা সংস্কৃতি শেষ কৰি পেলাব আৰু সেইবোৰ মানুহ যে আহিব ক'ৰ পৰা বাংলাদেশৰ পৰা আহিব বাংলাদেশত বাঙালী ভাষা কয় তাৰমানে ইয়াত বাঙালী ভাষা কোৱা ইয়াত বেংগলী বা আন ভাষা কোৱা মানুহবিলাক আমি একেলগে আছোঁ একত্ৰিত হৈ আছোঁ আমি গ্ৰেটাৰ আছামিজ ছ'চাইটিৰ এটা অংগ হিচাপে লৈছোঁ কিন্তু সেই যে বাংলাত এখন বেলেগ দেশৰ পৰা অহা বঙালী মানুহখিনিয়ে ইয়াত আহি যেতিয়া সেই ভাষাটো ক'ব আমি ভাষা আমাৰ নিশ্চিন্ন হৈ যাব আৰু সেইকাৰণে নীলমণি ফুকনৰ নিচিনা বিশিষ্ট ব্যক্তিয়ে যি জাতিৰ কথা সদায় ভাবে বা জাতিৰ ভাষা সংস্কৃতিৰ কথা ভাবে তেনেকুৱা ব্যক্তিয়ে কান্দি কান্দি কৈছিল যে ভাইসকল হেৰিটো বচোৱা এই জাতিটো বচোৱা ভাষাটো বচোৱা আমাৰ মুখৰ ভাষা শেষ কৰি পেলাব নিশ্চয় মই আকৌ আহিম হিমন্ত বিশ্ব শৰ্মাই যিটো কৈছিলে যে আইনগত কিছু তেখেতক কৈছিলে যে আইনী বাস্তৱতাৰ পৰা বহু দূৰত যে হিমন্ত বিশ্ব শৰ্মাই প্ৰকৃততে কি কৈছিলে আমাৰ দৰ্শকসকলেও এবাৰ চাই লওক আমি তেখেতৰ ভাষ্যটো দেখুৱাব খুজিছোঁ যিখন এক্সপাৰ্ট কমিটি আছিল তেওঁলোকৰ নিজে জানিছিল যে আমি কেনেকুৱা পৰামৰ্শ দিছোঁ এইবোৰ এই গভৰ্ণমেণ্টে ইমপ্লিমেণ্ট কৰিব নোৱাৰে সেইকাৰণে তাতেই লিখি দিছে যে আপোনালোকে লিগেলক আৰু ষ্টাডি কৰিব আমি যিবোৰ ৰিকমেণ্ডেশ্যন দিছোঁ ইন এ ৱে দোজ আৰ ট্ৰেঞ্জিশ্যনেল এডভাইচ দোজ আৰ এডভাইচ হুইচ আৰ বেচিকেলি মইতো ভাবোঁ দোজ ৱেৰ নট ৰিকমেণ্ডেশ্যন দোজ ৱেৰ দেয়াৰ এক্সপেক্টেশ্যন সেয়া হিমন্ত বিশ্ব শৰ্মা ভাষ্য মই এতিয়া এই কমিটিখনৰ সদস্য ডক্টৰ সৃষ্টিধৰ দত্ত তেখেত ডিব্ৰুগড়ৰ পৰা আমাৰ লগত লাইভত আছে মই তেখেতৰ ওচৰত যাব খুজিছোঁ দত্ত ডাঙৰীয়া মোৰ প্ৰশ্ন এইটোৱেই যে হিমন্ত বিশ্ব শৰ্মাই এটা কথা উল্লেখ কৰিলে যে কমিটিখনেই গম পাইছিলে যে এইখিনি বাস্তৱায়িত হোৱাৰ ক্ষেত্ৰত আইনী বাধা আছে হয় নেকি আপোনালোকে গম পাইছিল নেকি তেনেকুৱা কথা মানে আমি আগতে আমাৰ নাথদেৱে কৈ গৈছে
যে এই কমিটিখনত দুজনকৈ মহাধিবক্তা আছিল আৰু আমাৰ যিজন অধ্যক্ষ তেখেতে উচ্চ ন্যায়ালয়ৰ এজন ন্যায়াধীশ আছিল তেখেতৰ অধ্যক্ষতাত আমি কাম কৰিছিলোঁ বাকীসকল লোকৰো যথেষ্ট এই বিষয়ত জ্ঞান আছে কাৰোবাৰ হয়তো প্ৰশাসনীয় জ্ঞান আছে কাৰোবাৰ হয়তো অন্য ধৰণৰ জ্ঞান আছে বৌদ্ধিক বা ক্ষেত্ৰত যথেষ্ট অৱদান যোগোৱা লোকো আছে গতিকে তেখেতসকলৰ নেতৃত্বত আমি সকলো ৰাইজৰ লগত আলোচনা কৰি অসমৰ বিভিন্ন ঠাইলৈ গৈ পাহাৰে ভৈয়ামে বিভিন্ন ঠাইলৈ গৈ অনেক কষ্ট কৰি এই যিখন প্ৰতিবেদন গঠন কৰা হৈছিল আমি প্ৰতিবেদনটা আমি প্ৰস্তুত কৰিছিলোঁ সেই প্ৰতিবেদনত আপুনি যদি ভালদৰে অধ্যয়ন কৰে তেতিয়া আপুনি দেখিব যে তাত কোনো আইনী বাধাগ্ৰস্ততা থকাৰ কোনো কাৰণ নাই কাৰণ প্ৰত্যেকটো ঠাইতে আমি যেতিয়াই আৱশ্যক হয় যে এইটো কৰিবলৈ হ'লে কিটো কৰিব লাগিব কোনটো ধাৰা বা উপধাৰা বা সংবিধানখন সংশোধন কৰিব লাগিব সেই সকলোবিলাক পুংখানুপুংখভাৱে দিয়া আছে ভালদৰে অধ্যয়ন কৰিব লাগিব আৰু এটা কথা হ'ল যে কনষ্টিটিউশ্যনখনত কনষ্টিটিউশ্যনখন ইমানবাৰ সংশোধন কৰা হৈছে গতিকে অসমৰ ক্ষেত্ৰত বিশেষভাৱে সংশোধন এই কাৰণেই লাগিব আমাৰ নাথদেৱে আগতে কৈ গৈছে যে আমি 51 চনৰ পৰা 71 চনলৈকে লাখ লাখ আমি বিদেশী আমি গ্ৰহণ কৰিলোঁ গতিকে সেই 5 নম্বৰ ক্লজটোৰ কাৰণেই আমি 6 নম্বৰ ক্লজটোৰ আৱশ্যক হ'ল আৰু মই আপুনি অকণমান এই ক্ষেত্ৰত কৈছোঁ যে আগৰ কমিটি এখনে এই দায়িত্বটো গ্ৰহণ নকৰিলে আৰু আমি যেতিয়া দেখিলোঁ যে আমাৰ জাতীয় স্বাৰ্থ ৰক্ষাৰ কাৰণে আকৌ পুনৰ এখন কমিটি গঠন কৰিছে আমি কিন্তু বৰ আনন্দিত হৈছিলোঁ যে অন্ততঃ বিজেপি চৰকাৰে এখন গঠন কৰি দিছে বোধহয় আন্তৰিকতা খুব আছে আৰু সেইকাৰণেই মই সদস্য পদটো গ্ৰহণ কৰিছিলোঁ আৰু আমি সদস্য পদ গ্ৰহণ কৰি এটা আমি সিদ্ধান্ত লৈছিলোঁ যে আমি ভালভাৱে তৰ্ক বিতৰ্ক আমাৰ নিজৰ মাজত কৰিম তেখেতসকলে 6 মাহ সময়ৰ ভিতৰত দিবলৈ কৈছে আৰু এনেকুৱা ধৰণৰ আমি অকল সদনতে কোৱা নহয় আনকি আমি যেতিয়া তেখেতসকলক গৃহমন্ত্ৰীক লগ কৰিবলৈ গৈছিলোঁ তেতিয়া কৈছিলে 1 সপ্তাহ মে দে দিজিয়ে মই পুৰা ইস্কো ইমপ্লিমেণ্ট কৰোঁগা এনেকুৱা ধৰণৰ কৈছিলে গতিকে বৰ আনন্দত আমি ঘূৰি আহি ৰাতিয়ে দিনে কষ্ট কৰি আমি প্ৰস্তুত কৰিছিলোঁ যে এই যে আইনজ্ঞসকল আছে তেখেতসকলৰ আমি উদাহৰণ তেখেতসকলৰ যিসকলে পৰামৰ্শ দিছিল সেই পৰামৰ্শৰ ভিত্তিতে এইখিনি কৈছিলোঁ যে ভাৰতবৰ্ষত ইমানবাৰ কনষ্টিটিউশ্যন এমেণ্ডমেণ্ট কৰিছে অসমৰ ক্ষেত্ৰত অন্য ৰাজ্যৰ নিচিনা নহয় অসমৰ ক্ষেত্ৰতো বিশেষ আমি যিহেতু অসম চুক্তি কৰিলোঁ 5 নম্বৰ আছিলে 5 নম্বৰৰ কাৰণে 6 নম্বৰ আৱশ্যক হয় সেই 6 নম্বৰৰ কাৰণে কনষ্টিটিউশ্যন যে এমেণ্ডমেণ্ট কৰিব লাগিব কিছু কিছু ক্ষেত্ৰত এইটো আমি জানো আৰু সেইকাৰণেই সেই সকলোখিনিকে আমি ধাৰা উপধাৰা পৰ্যন্ত তাত আমি উল্লেখ কৰিছিলোঁ উদাহৰণস্বৰূপে আপুনি চাওক আগতে আমাৰ কৈছিলে যে তেখেতে কৈছে যে 50%কে বেছি হ'ব নোৱাৰে সংৰক্ষণ আৰু 49% ইতিমধ্যে সংৰক্ষণ আছিলে কিন্তু যিকালি অৰ্থনৈতিকভাৱে যিসকল দুৰ্বল লোক সেই দুৰ্বল লোকৰ কাৰণে 10%কে দিলে কেনেকৈ কনষ্টিটিউশ্যন এমেণ্ডমেণ্ট কৰি পেলাই দিছিলে যেতিয়া কনষ্টিটিউশ্যনখন এমেণ্ডমেণ্ট 10% কৰি এতিয়া 59% কৰিব পৰা হ'ল আৰু তাৰ গতিকে অসমৰ ক্ষেত্ৰত যিহেতু এটা বিশেষ অৱস্থা বিশেষ পৰিস্থিতিত আমাৰ কাৰণে এইখন গঠন কৰা হৈছিল গতিকে আমাৰ ক্ষেত্ৰত নিশ্চয় কনষ্টিটিউশ্যনখন যে এমেণ্ডমেণ্ট কৰিব নোৱাৰিব তাৰ কোনো অৰ্থ নাই আৰু আপুনি চাব যে অন্যান্য ৰাজ্যটোতো এনেকুৱা ঘটিছে আপুনি মহাৰাষ্ট্ৰত চাওক তামিলনাডুত চাওক তাৰপৰা আপোনাৰ হাৰিয়ানাত চাওক তাততো 50%কে বহুত বেছি সংৰক্ষণ দিছে গতিকে যে কনষ্টিটিউশ্যনখন যে একেবাৰে নন এমেণ্ডেবল এনেকুৱা কথাটো কেতিয়াও আগতেও নাই আৰু এতিয়াও নাই আৰু কিমানবাৰ এমেণ্ডমেণ্ট হ'ব যেতিয়াই স্বাৰ্থত আহি কাৰোবাৰ কাৰণে লাগিব তেতিয়া এমেণ্ডমেণ্ট কৰাৰ এটা প্ৰভিজন আছে গতিকে মই ভাবোঁ এইটো একেবাৰে অপ্ৰাসংগিক কথা এইখন কনষ্টিটিউশ্যনখন য'তেই আৱশ্যক হয় তাতে এমেণ্ডমেণ্ট কৰিব পাৰে কিন্তু ইচ্ছা শক্তিটোৰ আৱশ্যক মই পুনৰ আহিম আপোনাৰ ওচৰলৈ আৰু দুজন অতিথি আমাৰ মাজত আছে তেওঁলোকৰ ভাষ্য ল'ম কিন্তু এটা বিৰতিৰ পিছত বিৰতিৰ পিছত আমি পুনৰ ঘূৰি আহিছোঁ সবিশেষলৈ আমাৰ বক্তব্য আছুৰ সভাপতিৰ বক্তব্য আৰু ডক্টৰ দত্তৰ বক্তব্য এই দুটা বক্তব্যৰ পৰা এটা কথা স্পষ্ট হ'ল যে এইখন কমিটিত তেওঁলোকেও স্বীকাৰ কৰিলে যে আইনৰ অভিজ্ঞ ব্যক্তি আছিল তেওঁলোকে আৰু বিপ্লৱ কুমাৰ শৰ্মা তেওঁ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ যে হিমন্ত বিশ্ব শৰ্মাই যিটো কথা ক'লে যে আইনৰ পৰা তেখেতে কৈছিল বাস্তৱতাৰ এই আইনী বাস্তৱতাৰ পৰা বহুত দূৰৈত এই কথাটো আমি বিশ্বাসযোগ্যতা এইকাৰণেই নাই যে আইনৰ ওপৰত অভিজ্ঞ ব্যক্তি এই কমিটিখনত আছে তেওঁলোকে নিশ্চয় এই বিষয়টো তেওঁলোকে পৰ্যালোচনা কৰিহে এইখন বনাইছে দ্বিতীয় কথাটো হৈছে এইখনক লৈ 6 নং দফাৰ প্ৰতিবেদনখনক লৈ ৰাজনৈতিক কিমান খেল খেলা হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি তেওঁলোকে কি প্ৰতিশ্ৰুতি দিছিলে সেই প্ৰতিশ্ৰুতিসমূহ আমি যদি এবাৰ মনত পেলাওঁ পুনৰ সেই মিথ্যাচাৰটো আকৌ স্পষ্ট হৈ পৰে এবাৰ আমি চাই লওঁ আহক सरकार ने
असम के लिए एक बहुत बड़ा फैसला किया है। असम एकॉर्ड कब हुआ था आपको याद है ना? असम एकॉर्ड के क्लॉज 6 जो 30-35 साल से लटका हुआ था, उसको लागू करने का फैसला हमारी सरकार ने कर लिया है। इससे असम की सामाजिक, सांस्कृतिक, भाषा और विरासत को सुरक्षा, संरक्षण और सशक्त करने का मार्ग मजबूत होगा। एया नरेंद्र मोदीर प्रतिश्रुति। इधर बीजेपी राष्ट्रीय सभापतिर प्रतिश्रुति शुनो। मैं यहां जब आसाम में आया हूं तो आपको यह बताना चाहता हूं कि ये भारत सरकार मोदी जी के नेतृत्व में चल रही है, ये अमित शाह जी के नेतृत्व में चल रही है। अगर सीएए इंप्लीमेंट हो रहा है तो यह भी ध्यान में रखिए कि अहम अकॉर्ड का जो 1985 में हस्ताक्षर हुआ है, उसका क्लॉज 6 भी लेटर और स्पिरिट में उसको तामील की जाएगी। इस बात को भी हमको ध्यान में रखना चाहिए। मैं पहाड़ का रहने वाला हूं, मुझे मालूम है संस्कृति क्या होती है, मुझे मालूम है कल्चर क्या होता है, मुझे मालूम है भाषा क्या होती है, और मुझे मालूम है कि भाषा के प्रति लगाव क्या चीज होती है। असम की संस्कृति की रक्षा करना यह हमारी जिम्मेवारी है, यह भारत मां की जिम्मेवारी है, जिसको हम पूरा करेंगे। लेकिन मैं कई बार कांग्रेसी नेताओं पर ये घड़ियाली आंसू जो बहाते हैं, घड़ियाल के आंसू, এয়া আপোনালোকে শুনিলে ভাষণ কিদৰে ৰাজনীতিৰ স্বাৰ্থত এনেদৰে মিছা মাৰিব লাগে। এতিয়া আমাৰ যিকেইটা যুক্তি, আমি প্ৰথম কথা হৈছে ইমানেই যদি তেওঁলোকৰ হৃদয়তা আছিল অসমৰ প্ৰতি, অসমৰ মানুহৰ প্ৰতি, তেনেহ'লে এই প্ৰতিবেদনখন আৰু আমাৰ ডক্টৰ দত্তই যিটো কথা ক'লে যে গৃহমন্ত্ৰীয়ে দুটা কথা কৈছিলে, এটা কথা কৈছিলে দাড়ি কমালৈকে ৰূপায়ণ কৰা হ'ব এই প্ৰতিবেদনখন। দ্বিতীয়টো কথা ডক্টৰ দত্তই কোৱা মতে, শশীধৰ দত্তই কোৱা মতে যে গৃহমন্ত্ৰীয়ে তেওঁলোকক আশ্বাস দিছিলে আপোনালোকে এখন প্ৰতিবেদন অৰ্পণ কৰক, এসপ্তাহৰ ভিতৰত আমি ইমপ্লিমেণ্টেশ্যনৰ ব্যৱস্থা কৰিম। এই যে মিছা কথাবোৰ বাৰে বাৰে কৈ অহা হৈছে, অসমৰ মানুহক যে ঠগি অহা হৈছে, তাৰ উত্তৰ কোনে দিব? মেহদিয়াম বৰা, এই বিষয়টো যে ৰাজনৈতিকৰণৰ ভাৱে, কাৰণ ৰাজনীতি ভোটৰ স্বাৰ্থতে কৰিছে সকলোৱে বুজিছে, এই কথাবোৰৰ কিবা অন্ত আছে নেকি, নে চলি থাকিব? চাওক, 6 নং দফা সম্পৰ্কত যিখন কমিটি কোন সময়ত কৰিছিলে, যি সময়ত কেবখন কাহ হিচাপে পাৰ্লিয়ামেণ্টত পাছ কৰা হ'ল, অসম ইমূৰৰ পৰা সিমূৰলৈ যেতিয়া জ্বলি আছিলে, তেতিয়া মানুহক প্ৰতাৰণাৰ এখন দলিল হিচাপে, প্ৰতাৰণাৰ এটা প্ৰস্তাৱ হিচাপে এই 6 নং দফাৰ ওপৰত কমিটিখন গঠন কৰি দিয়া হৈছিলে, যাতে মানুহৰ যাতে ক্ষোভ আৰু যিটো প্ৰতিবাদ, সেই প্ৰতিবাদ যাতে কিছু মষিমূৰ কৰিব পৰা যায়। আৰু অসমৰ মানুহক তেওঁলোকে ধৰি লৈছিলে যে প্ৰতিশ্ৰুতি দিলে অসমৰ মানুহে বিশ্বাস কৰে বুলি, কাৰণ তাৰ আগতে বহুবাৰ প্ৰতিশ্ৰুতি দিছে আৰু মানে বিভিন্ন প্ৰতিশ্ৰুতি, মই 15 লাখৰ প্ৰতিশ্ৰুতি, সেই প্ৰতিশ্ৰুতিবোৰ মানুহে একানে শুনি ইকানে উলিয়াই দিয়া তেওঁলোকে দেখিছে, আৰু তেওঁলোকে অভিজ্ঞতাৰ পৰা ভাবিছে যে অসমৰ মানুহে পাহৰি যাব। আৰু মিছা কথা কৈ ৰাজনীতি যে কৰিব পাৰি, সেই কথাটো বিজেপিয়ে বহু সময়ত দেখিছে। কাৰণ কা আন্দোলনৰ পিছত যিটো পঞ্চায়ত নিৰ্বাচন হ'ল, তাত বিজেপিৰ জয়লাভ হ'ল। গতিকে বিজেপিয়ে ধৰি ল'লে যে আমি এফালৰ পৰা প্ৰতাৰণাৰ পিছত প্ৰতাৰণা কৰি গ'লে অসমৰ মানুহে প্ৰতিবাদ নকৰে, গতিকে তেওঁলোকে নিৰ্লজ্জ ধৰে, প্ৰতিশ্ৰুতি দিছে ভংগ কৰিছে, প্ৰতিশ্ৰুতি দিছে ভংগ কৰিছে। এতিয়া কথা হ'ল যে 6 নং দফাটো সম্পৰ্কত শেহতীয়াভাৱে যি স্থিতি চৰকাৰে গ্ৰহণ কৰিছে যে আইনী জটিলতা আছে বুলি, অলৰেডি 6 নং দফাটো এটা সুকীয়া দফা নহয়, এইটো অসম চুক্তিত সোমাই আছে। অসম চুক্তিখন যদিহে আইনলৈ ৰূপান্তৰ হৈছে, তেন্তে সেই দফাটো অট'মেটিক সোমাই গৈছে তাত। এতিয়া নতুনকৈ আৰু 6 নং দফালৈ আইন প্ৰণয়ন বা আইনৰ সমৰ্থন নাই, এই কথাবিলাক বা আইনী প্ৰক্ৰিয়াৰ মাজত সোমাব নোৱাৰি, একেবাৰে এটা ভুল কথা। আৰু এইটো এটা অসমৰ ৰাইজক আভুৱা বৰা কথা মানে বিজেপি চৰকাৰৰ প্ৰতিনিধিবৰ্গই ক'ব খুজিছে। গতিকে আইনী কোনো বাধা নাই। 6 নং দফাৰ প্ৰতিটো দফা, এই 6 নং দফাৰ ওপৰত হোৱা যিখন প্ৰতিবেদন, এই প্ৰতিবেদনখন এখন চৰকাৰী কমিটিয়ে গঠন কৰি দিয়া প্ৰতিবেদন, বিপ্লৱ শৰ্মাৰ নেতৃত্বত এখন চৰকাৰী কমিটি।
কোনো ৰাইজে গঠন কৰি দিয়া কমিটি নহয় গতিকে চৰকাৰী কমিটিৰ প্ৰতিবেদন আৰু চৰকাৰৰ প্ৰতিশ্ৰুতি আছে যে দাড়ি কমালৈকে তেওঁলোকে প্ৰযোজ্য কৰিব এইটোকে ৰূপায়ণ কৰিব গতিকে এইখন নকৰাৰ যিটো অভিপ্ৰায় শেহতীয়াভাৱে প্ৰকাশ পাইছে এইটোৱে প্ৰমাণ কৰে যে তেওঁলোকে অসমক ভাল নাপায় কেৱল ভোটৰ স্বাৰ্থত ভুৱা প্ৰতিশ্ৰুতি দি অসমৰ ৰাইজৰ মন জয় কৰাৰ এটা কৌশল ৰচনাৰ বাবে বিভিন্ন সময়ত বিভিন্ন এই ধৰণৰ প্ৰতিশ্ৰুতি দি তেওঁলোকে ৰাজনীতি কৰিব বিচাৰিছে এতিয়া শেহতীয়া কথা হ'ল যে অসমৰ ৰাইজে এই কথাটো কিদৰে গ্ৰহণ কৰে তাৰ ওপৰত কিন্তু নিৰ্ভৰ কৰিব আগন্তুক দিনৰ অসমৰ ৰাজনৈতিক বাতাবৰণ 2021 নিৰ্বাচন আহি আছে আৰু এই 2021 নিৰ্বাচনত অসমৰ ৰাইজ যদি সঁচাকৈয়ে অসম চুক্তিৰ প্ৰতি দায়বদ্ধ হয় অসম চুক্তিখন কেইবাশ শ্বহীদৰ তেজৰ বিনিময়ত পোৱা এখন চুক্তি সেই চুক্তিখনক যদি অসমৰ ৰাইজে সন্মান জনায় তেন্তে বিজেপি সম্পৰ্কত 2021 নিৰ্বাচনত অসমৰ ৰাইজে নিশ্চিতভাৱে প্ৰত্যুত্তৰ দিব বুলি আমি ধাৰণা কৰিব পাৰোঁ নিশ্চয় মই পুনৰ আহি আছোঁ মই এতিয়া আহিছোঁ বিজেপিৰ মুখপাত্ৰ বদিউজ জামানৰ ওচৰলৈ জামান নগৰীয়া সকলোৰে ভাষ্য শুনিলে আপুনি শেহতে সেইকাৰণে আপোনাৰ ওচৰলৈ আহিছোঁ মই বিশেষ পাতনিৰ আগতে মই কোনকেইটা প্ৰশ্নৰ উত্তৰ বিচাৰিছোঁ সেইটো বিজেপিৰ পৰা সেইটো প্ৰথম প্ৰশ্ন যে বিজেপিয়ে যে হিমন্ত বিশ্ব শৰ্মাৰ যিটো ভাষ্য আছিলে সেই ভাষ্যটোক সমৰ্থন কৰেনে যে সমিতিৰ পৰামৰ্শৱলীসমূহ আইনী বাস্তৱতাৰ পৰা বহু দূৰৈত উচ্চতম ন্যায়ালয়ৰ বহু ৰায়ৰ পৰিপন্থী এটা এইটোৱে মোৰ প্ৰশ্ন আপুনি বিৰতিৰ পিছত এই উত্তৰটো প্ৰথমতে বিচাৰিম তাৰপিছত বাকীকেইটা উত্তৰ আপোনাৰ পৰা বিচাৰিম প্ৰথম উত্তৰ মই এইটোৰ পৰা বিচাৰিম ডক্টৰ হিমন্ত এটা বিৰতি লৈ লওঁ তাৰপিছতে বিচাৰি আছোঁ আপোনাৰ বিৰতিৰ পিছত আমি পুনৰ ঘূৰি আহিছোঁ সবিশেষলৈ বদিউজ জামান আপোনাৰ পৰা মই উত্তৰটো বিচাৰিছোঁ যিটো মই বিৰতিলৈ যোৱা আগতে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা যথেষ্ট এজন অধ্যয়নপুষ্ট ব্যক্তি তেখেত আইনৰো ছাত্ৰ হয় তেখেতে প্ৰতিবেদনৰ কথাবোৰ পুংখানুপুংখনে অধ্যয়ন কৰাৰ পিছত যিখিনি কথা তেখেতে পৰখি অভিব্যক্ত কৰিছে সেই কথাখিনি 100% সত্য মই প্ৰথম কথাটো ক'ব বিচাৰিছোঁ আমি অসম চুক্তিৰ 6 নম্বৰ দফাটো ৰূপায়ণ কৰাৰ কাৰণে বদ্ধপৰিকল্প ইতিমধ্যে অসম চৰকাৰৰ অধীনত আনুষংগিক যিবোৰ কাম আছে জাতিটো সৰ্বকালৰ কাৰণে সুৰক্ষা কৰাৰ কাৰণে ইতিমধ্যে আমি কৰিছোঁ আমি বৰ্ডাৰ সিল কৰিছোঁ বৰ্ডাৰ সিল কৰাৰ লগতে আমি কি কৰিছোঁ ভাষাটো আমাৰ কি কৰিছোঁ বাধ্যতামূলক কৰি দিছোঁ যে অসমীয়া ভাষাটো আমি বাধ্যতামূলক কৰি যিদৰে অসমৰ আত্মাৰ ধমনী বুলি ক'লে অত্যুক্তি কৰা নহয় নামঘৰসমূহ আমি সংৰক্ষণ কৰাৰ কাৰণে আজি যিবোৰ 100 বছৰৰ ওপৰত হৈছে তাক 10 লাখ কোটি টকা দিয়া হৈছে আৰু যিবোৰ 50 বছৰৰ ওপৰ হৈছে সেই নামঘৰ 8000 নামঘৰত 2,50,000 টকা কৰি দিয়া হৈছে আমি যিদৰে অসম চুক্তি ৰূপায়ণ কৰাৰ কাৰণে বদ্ধপৰিকল্প 1985 চনৰ 14 আগষ্ট তাৰিখ ৰাতি 15 আগষ্ট তাৰিখে অসম চুক্তি স্বাক্ষৰিত হৈছিল ইয়াৰ পিছত চুক্তি ৰূপায়ণ কৰাৰ কাৰণে যিবোৰ চৰকাৰ আছিল তেখেতসকলৰ কোনো সদিচ্ছা নাছিল আমি যিখন চুক্তি পাহৰণি গৰ্ভত হেৰাই যাব বিচাৰিছিল সেই চুক্তিখন আমি ৰূপায়ণ কৰাৰ কাৰণে 6 নং দফা ৰূপায়ণৰ কৰাৰ কাৰণে আমি বদ্ধপৰিকল্প আৰু আমি হেতু ধাপে ধাপে কৰি আছো আমি আনুষংগিক কথাখিনি এই কাৰণে ক'ব লাগিব যে দাদা আমি এই কথাখিনি এই কাৰণে ক'ব লাগিব অসম চুক্তি 6 নম্বৰ দফাটো কাৰ্যকৰী কৰাৰ কাৰণে প্ৰথম অৱস্থাত যিখন উচ্চস্তৰীয় সমিতি গঠন কৰি দিয়া হৈছিল তাত সদৌ অসম ছাত্ৰ সন্থাক ৰখা হৈছিল কিন্তু সদৌ অসম ছাত্ৰ সন্থাক কি কাৰণত প্ৰথম অৱস্থাত তেখেতসকলে সেই সমিতিত নাথাকিলে তেখেতসকলে জানিব ইয়াৰ পিছৰবাৰ তেখেতসকলে সেই সমিতিত থাকিল কিন্তু তেখেতসকলৰ ধৈৰ্যচ্যুতি হেৰাই গ'ল 3 মাহ পিছত প্ৰতিবেদনটো তেখেতসকলে কি যুক্তিত ৰাজহুৱা কৰি দিলে যি সময়ত 2005 চনত প্ৰধানমন্ত্ৰী মনমোহন সিঙে সদৌ অসম ছাত্ৰ সন্থা অসম চৰকাৰক মাতিনি প্ৰতিশ্ৰুতি দিছিল যে অসম চুক্তিৰ বাকী দফাবোৰ কাৰ্যকৰী কৰা হ'ব ইয়াৰ পিছত কোনোদিন তেখেতসকলে কংগ্ৰেছ চৰকাৰে এই কামটো নকৰাৰ ফলত আমাৰ চৰকাৰে সদৌ অসম ছাত্ৰ সন্থা ইয়াৰ বিৰুদ্ধে বিভিন্ন সময়ত বিভিন্ন মাধ্যমত তেখেতসকলে প্ৰতিবাদ কৰিছে আমি তেখেতসকলক প্ৰতিবাদক সন্মান কৰি এই চুক্তিৰ 6 নম্বৰ দফাটো কাৰ্যকৰী কৰাৰ কাৰণে অসমৰ ভাষা সংস্কৃতি কৃষ্টি আৰু সাংবিধানিক সুৰক্ষা দিয়াৰ কাৰণে আমি পদক্ষেপ লৈ আছোঁ আৰু এই যিখন প্ৰতিবেদন আছে এই প্ৰতিবেদন যিখিনি আইনী বাধা নিষেধ আছে এই আইনী বাধা নিষেধখিনি প্ৰত্যেকটো পৰ্যায়ত আলোচনা কৰি দাদা মই এটা কথা ক'ব বিচাৰিছোঁ কেইবছৰমান আগত মোৰ চনটো মনত নাই কেইবছৰমান আগত গুজৰাটত
গুজ্জৰসকলে তীব্ৰ প্ৰতিবাদ কৰিছিল তেখেতসকলক সংৰক্ষণ লাগে বুলি কয় গুজ্জৰসকলক 5% সংৰক্ষণ দিয়া হ'ল যেতিয়া 50% ক্ৰছ কৰিলে সুপ্ৰিম কোৰ্টত যেতিয়া PIL কৰা হ'ল গুজ্জৰসকলৰ সেই 5% তেখেতসকলে সুপ্ৰিম কোৰ্টে কি কৰিলে নাইকিয়া কৰি দিলে আজি ছাৰে যিটো কথা অভিব্যক্ত কৰিছে যে সবৰ্ণসকলক 10% দিয়া হৈছে মানে ভাৰত চৰকাৰৰ অধীনস্থ যিবোৰ ঘটনা পৰিঘটনা কাৰ্যক্ৰম হ'ব তাত সবৰ্ণসকলক 10% ৰিজাৰ্ভেশ্যন যিদৰে আজি SC ST OBC আদি অন্যান্য বৰ্গক ৰিজাৰ্ভেশ্যন দিয়া হৈছে সবৰ্ণসকলক তাত 10% দিব এইটো নহয় সুপ্ৰিম কোৰ্টৰ যিটো ৰায় আছে সেই ৰায়টো 50% ক্ৰছ কৰি যোৱা নাই সেই কথাটো আপুনি এবাৰ চাই ল'ব মহাৰাষ্ট্ৰত 92% তামিলনাডুত 69% এই কথাটো আপোনাক কৈ আছো ৰাজ্য চৰকাৰৰ কথাটো আপুনি কৈ আছে কেন্দ্ৰীয় আমাৰ যেহেতু এই প্ৰতিবেদনত কেন্দ্ৰীয় চৰকাৰৰ মানে নজনাকে কথাবোৰ নকলে দাদা কৈ থাকোতে মই কওঁ কেন্দ্ৰীয় চৰকাৰৰ কৈ যাব লাগিব মানে এই প্ৰতিবেদনত তেখেতসকলে 80% ৰিজাৰ্ভেশ্যন 100% কৰবাত ৰিজাৰ্ভেশ্যন কথা সদৌ অসম ছাত্ৰ সন্থাই তেখেতসকলৰ সিদিনাখন প্ৰেছ মিটত তেখেতসকলে বক্তব্য ৰাখিছে যেহেতু কেন্দ্ৰীয় চৰকাৰৰ চাকৰি বাকৰি আদি কৰিয়ে বিশেষভাৱে বিধানসভা লোকসভা সিট মিউনিচিপালিটি সিটবোৰৰ ৰিজাৰ্ভেশ্যনৰ কথা কৈছে ইয়াত সংবিধান সংশোধনৰ কথা আছে ইয়াত সুপ্ৰিম কোৰ্টৰ যি ৰায় আছিল এই ৰায়ৰ কথা আছে আমি প্ৰত্যেকটো দফা কাৰ্যকৰী কৰাৰ কাৰণে যিবোৰ চৰকাৰৰ অসম চৰকাৰৰ যিবোৰ অধীনস্থ দুজনকৈ মহাধিবক্তা এজন প্ৰাক্তন ন্যায়াধীশ আছে কমিটিখনত তাৰ পিছতো আপুনি ক'ব নেকি যে আইনী বাধা তেওঁলোকে নজনাকে ন্যায়াধীশসকল সুপ্ৰিম কোৰ্টৰ জাজমেণ্টটো কি মিছা নেকি 50% মই আইনৰ ছাত্ৰ নহয় দুজনকে মহাধিবক্তা আপুনি চাবনে সৰু মানুহ নহয় দুজনকে মহাধিবক্তা এজন হ'ল প্ৰাক্তন ন্যায়াধীশ এই আইনৰ তেওঁলোকক আইনক অভিজ্ঞ বুলি তেখেতসকলৰ ৰিপৰ্টত কৈছে যে বিভিন্ন আইনী বাধা নিষেধ আহিব পাৰে এইবোৰ বিভিন্ন সময়ত আলোচনা কৰি পৰ্যায়ক্ৰমে 2 মাহ পিছত বহি এই আইনী বাধাসমূহ দূৰ কৰাৰ কাৰণে প্ৰচেষ্টা ল'ব তেখেতসকলৰ ডক্টৰ সৃষ্টিধৰ দত্তই কি ক'লে আপুনি শুনিলে মোৰ কথা হৈছে কি গৃহমন্ত্ৰীয়ে ইমান প্ৰতিশ্ৰুতি দিয়াৰ পিছত নকৰিল মোক এটা কথা সাংবিধানিক ৰক্ষা কবচ দিয়াৰ ক্ষেত্ৰত আপোনালোকৰ অসুবিধাটো কৰ সময় আমাৰ একো অসুবিধা নাই অসুবিধা আছে আমাৰ একো অসুবিধা নাই আমি অসমৰ জাতিটো সৰ্বকালৰ কাৰণে খিলঞ্জীয়াসকলক আৰু অসমীয়া সৰ্বকালৰ কাৰণে সুৰক্ষিত ৰখাৰ কাৰণে পৰ্যায়ক্ৰমে আমি বিধি ব্যৱস্থা কৰি আছো আৰু আমি নিশ্চয় অসমবাসীক এই কথাটো প্ৰতিশ্ৰুতি আপোনালোকে অমিত শাহ মোদীৰ দৰে আশ্বাস প্ৰতিশ্ৰুতি বিজেপিৰ সকলোৱে কি ল'লে নেকি তাৰ মানে কথাটো হৈছে এনেকুৱা দাদা আপুনি কৈ থাকোতে মই কোৱা নাই মোৰ কথাখিনি মই আকৌ আপুনি কৈ আছো মই এটা প্ৰশ্ন আপুনি ক'ব মোৰ এটা প্ৰশ্ন এটাই মই এটা কথা মই সুধিব খুজিছো যে যিখন প্ৰতিবেদন আপোনালোকৰ প্ৰথম কথা হ'ল কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিনিধিজনে স্বাক্ষৰ কৰা নাই 1 নম্বৰ পইণ্ট 2 নম্বৰ পইণ্ট আপোনালোকে দিছপুৰত পেলাই থলে প্ৰতিবেদন দাখিল কৰাৰ পিছত আছুৱে নিজৰ উদ্যোগত ইমান দিন পেলাই থৈছে কেলে বুলি ৰাজহুৱা কৰিলে তাৰ পিছতো আজি কুপতি কিন্তু সেইখন দিছপুৰৰ পৰা দিল্লী নাপালেগে ইমানে ভয় কিয় দিল্লীলৈ ইমানে ভয় যে প্ৰতিবেদনখন নি পেলাই হোম মিনিষ্টাৰৰ হাতত দিব নোৱাৰে ৰাইজক আপুনি চিম্পলি বুজাই দিয়ক যে দিছপুৰৰ পৰা দিল্লীলৈ প্ৰতিবেদনখন পঠিয়াত অসুবিধা ক'ত সিম্পল বুজাই দিয়ক একদম উত্তৰ ভাৰত চৰকাৰ গৃহমন্ত্ৰী মহোদয়ে এই কথাটো অসম চৰকাৰক কৈছে যে এই ইয়াত যিবোৰ কথা সন্নিৱিষ্ট আছে গোটেই বস্তুবোৰ অধ্যয়ন কৰি যাতে অসমৰ 6 নম্বৰ দফাটো কাৰ্যকৰী কৰিব পৰা তাৰে গোটেই ব্যৱস্থাটো ফ্ৰেমৱৰ্কটো বনাই দিল্লীত দিব দিছে কথাটো এনেকুৱা হৈছে দাদা এজন মানুহ বাইক নোলোৱাকৈ মূৰত হেলমেট নোলোৱাকৈ বাইক চলাই গৈ আছে এজনক এক্সিডেন্ট কৰিছে যিজন মানুহ এক্সিডেন্ট হোৱাৰ পিছত মৃত্যু হ'ল আপোনালোকে সেইজনক প্ৰশ্ন কৰিব নে যিজনে হত্যা কৰিলে তাক প্ৰশ্ন কৰিব 1 মিনিট কংগ্ৰেছে অতদিন সদৌ অসম ছাত্ৰ সন্থাও কিন্তু সন্দেহৰ আৱৰ্তত আছে 30 বছৰ তেখেতসকলে বহি থাকিল প্ৰধানমন্ত্ৰীয়ে 2005 চনত মনমোহন সিঙে মাতি নোৱাৰ পিছত তেখেতসকলে কোনো এটা কথা নকৰে এতিয়া বৰ্তমান তেখেতসকলে ৰাজনৈতিক দল কৰিছে ৰাজনৈতিক দল কৰাৰ চৰকাৰে নিজেই কৰিছে গতিকে দায়িত্ব কেন্দ্ৰীয় চৰকাৰৰ হোম মিনিষ্টাৰে কিয় ৰাজ্য চৰকাৰলৈ ঠেলি দিছে এই কমিটিখন ৰাজ্য চৰকাৰে গঠন কৰা নাই তেওঁলোকে এই প্ৰতিবেদনখন গ্ৰহণ নকৰিলে কিয়
কমিটি এখন গঠন কৰি দিছে কমিটি এতিয়া প্ৰতিবেদন তেওঁলোকৰ মানে হাত পাতি লোৱাৰ তেওঁলোকৰ মানে ইচ্ছা নাইকিয়া তাৰ অৰ্থটো কি তাৰ অৰ্থটো অসমৰ কি হ'ল এওঁলোকৰ পলিচিটো হ'ল কথা কৈ এনেকে জাবুল তাবুল কৈ শেষ কৰি দিব লাগে টাইমটো তেওঁলোকৰ মূল পলিচিটো সেইটো আচলতে যিখিনি প্ৰয়োজনীয় কথা কওক আমি চবে শান্তিপূৰ্ণভাৱে শুনিম কিন্তু অযথা অবাবত টাইম কিয় নষ্ট কৰি দিছে টাইমটো মানে শেষ কৰি দিব মেইন কথা হ'ল নহয় তেওঁলোকে টাইমটো মানে শেষ কৰি দিব তাৰমানে এক মিনিট দাদা মই এটা বাক্য ক'ব পইণ্টত কৈ আছো যি সময়ত অসম আন্দোলন কৰা 855 জন ডেকা সফল ডেকা কংগ্ৰেছে হত্যা কৰিলে ইয়াৰ পিছত মোৰ যেতিয়া কথা কোৱাৰ সময় হ'ব তেতিয়া মই কথা শহীদ নিয়াস নহয়তো দাদাই কৈ থাকিব শহীদ নিয়াস নহয়তো যেতিয়া আন্দোলন সমগ্ৰ অসমৰ মানুহে এই আন্দোলন অংশগ্ৰহণ কৰিছিল যেতিয়া চুক্তি কৰি তেখেতৰ মুখেৰে কৈছে যে 20 বছৰৰ বাংলাদেশীৰ বুজা তেখেতসকলে ললে অসমত ক'ত ৰাজহুৱা জজফিলত সভা পাতি অসমৰ কোন মানুহে তেখেতসকলক পাৰমিশন দিলে যে 20 বছৰৰ বাংলাদেশী বুজা তেখেতসকলে গ্ৰহণ কৰিলে কাৰ পাৰমিশন লৈ কৰিলে ইয়াৰ জবাবদিহি কি বৰিউজ জামান 6 নং দফা বৰিউজ জামান আজিৰ বিষয় 6 নং দফা অন্তৰ্নিহিত উদ্দেশ্য বৰিউজ জামান আজিৰ বিষয় 6 নং দফা আজি অসমখৰ বিদেশী দাম্পিং কৰি পেলাইছে লাখ লাখ বিদেশী আপোনালোকে সময় নষ্ট কৰিছে বিজেপিয়ে সময় নষ্ট কৰিছে আপোনালোকে ৰাখিল বিজেপিয়ে সময় নষ্ট কৰিছে আপোনালোকে 43 বছৰ বিষয় 6 নং দফা ব্যক্ত কৰি আছে যে লাখ লাখ বিদেশী তেখেত আজিৰ বিষয় 6 নং দফা আজিৰ বিষয় 6 নং দফা বিজেপি এনেদৰে সময় নষ্ট কৰিছে 6 নং দফা কক সাংবিধানিক ৰক্ষা কবচ দিয়াৰ আপোনালোকৰ অসুবিধা কোনো অসুবিধা নাই আমি 100% তেনেহলে আজি পঠিয়াই দিয়ক আপুনি কক ইয়াৰ পৰা কক যে আমি কাইলৈ পঠিয়াম প্ৰতিবেদন আপুনি পঠিয়াবনে আমাৰ চৰকাৰে পঠাব চৰকাৰক কক আপুনি চৰকাৰৰ প্ৰতিনিধি গণতান্ত্ৰিক দেশ এখনত আপুনি অনুৰোধ কৰিব পাৰে আপুনি গণতান্ত্ৰিক দেশ ৰাইজৰ স্বাৰ্থ জড়িত হৈ আছে ৰাইজৰ স্বাৰ্থ জড়িত হৈ আছে যিবোৰ আখোৱা আছে বিজেপি চৰকাৰক ৰাইজে প্ৰতিনিধিত্ব কৰি পেলাই তেওঁলোকে ৰাইজৰ ভোটেৰে চৰকাৰ হৈছে গতিকে ৰাইজৰ দাবী তেওঁলোকে মানিবনে নামানে এইটো স্পষ্ট কৰক এই আখোৱাসমূহ দূৰ কৰি অসমীয়া জাতিটোৰ অসমৰ খিলঞ্জীয়া মানুহক সৰ্বকালৰ কাৰণে আমি যাতে অসমৰ মানুহ কোনো অসুবিধাত ভুগিব নহলে জাতিটোক লৈ তাৰ ব্যৱস্থা কৰি থকা হৈছে ধাপে ধাপে কৰা হ'ব 2021 নিৰ্বাচনত আমাৰ চৰকাৰ হ'ব যিবোৰ আমাৰ বিৰতি লৈছো বিৰতিৰ পিছত পুনৰ আহি আছো বিৰতিৰ পিছত আমি পুনৰ ঘূৰি আহিছোঁ সবিশেষলৈ মই এতিয়া আছুৰ সভাপতি দীপংকৰ নাথৰ চলাই আহিছোঁ দীপংকৰ নাথ বিশেষকৈ এই বিষয়টো লৈ পেলাই ইতিমধ্যে বিজেপিয়ে ৰাজনীতি কৰিছে সকলোৱে স্পষ্ট কিন্তু এটা প্ৰশ্ন মই বাৰে বাৰে কৰি আছোঁ সাংবিধানিক ৰক্ষা কবচ দিয়াত অসুবিধাটো ক'ত বিজেপিৰ আপোনালোকে কি ভাবে অসুবিধা একো নাই অসমৰ জাতীয় সত্তাটোৰ নিৰাপত্তা হওক এই কথাটো বিজেপিৰ যিবিলাক দিল্লীৱালা আছে তেওঁলোকে নিবিচাৰে দিল্লীৱালাসকলে ভাবে যে এওঁলোকক সদায় ডমিনেট কৰি ৰাখিব লাগিব এওঁলোকৰ নিজৰ নিৰাপত্তা এওঁলোকক যি কওঁ সেইটো শুনিব লাগিব তাৰ মানে দিল্লীৰ পদলেহনকাৰী হৈ থকা এখন চৰকাৰ ইয়াত বিচাৰে আৰু এইটো ইয়াৰ আগতো দেখিছিলোঁ আৰু এতিয়াও আৰু আমি ভাবিছিলোঁ এইখন অলপ ব্যতিক্ৰম হ'ব কাৰণ ক্লজ 6ৰ ৰিপৰ্টটো যেতিয়া দিল্লীত জমা দিবও ভয় খাইছে কেনেকুৱা ধৰণৰ তাৰমানে তেওঁলোকে ইয়াত মানুহৰ প্ৰতি তেওঁলোকে অন্যায় কৰে বা কেনেকুৱা ধৰণৰ মানে মানুহক ছাৰপ্ৰাইজ কৰি এনেকৈ ছাৰপ্ৰাইজ কৰি ৰাখিব খোজে তো এই ধৰণৰ কথাবোৰে আচলতে অসমীয়া মানুহক আচলতে সদায় অন্যায় কৰিব আৰু সেইকাৰণে ক'ব গৈছোঁ যে এই যে ক্লজ 6ৰ ৰিপৰ্টটো হ'লে যিসকল ইয়াত বিজেপিৰ কৰ্মকৰ্তা আছে আজি বদিউজ্জামানে যিখিনি কৈছে আমাৰ তেওঁৰে লাভ হ'ব বা তেওঁলোকৰ কৰ্মকৰ্তাসকলৰে লাভ হ'ব ইয়াত কিবা আচুল ল'ৰাকেইটাৰ লাভ নহয় ইয়াত জাতিটোৰ লাভ হ'ব সেই কথাখিনি আকৌ তেওঁলোকে দিল্লীৱালাৰ হৈ কিয় কথাখিনি কয় সেইটোহে ডাঙৰ কথা তেওঁলোকে ক্লজ 6ৰ ৰিপৰ্টটো ইমপ্লিমেণ্ট কৰিলে সাংঘাতিক কিবা একো নহয় কাৰণ ইয়াৰ ভিতৰত যিবোৰ বিষয় অন্তৰ্ভুক্ত আছে আইনজ্ঞসকলে প্ৰতিটো খুঁটি নাটি দেখুৱাই দিছে যে এই আইনৰ এই ধাৰাটোত এই বিষয়টো সোমাই ল'ব পাৰে আৰু
কিছুমান কথা এনেকুৱাও আছে যিবোৰ ইতিমধ্যে তেনেধৰণৰ বিষয়ে নাগালেণ্ড মেঘালয় ভোগ কৰি আছে সেইবোৰ কথা কনষ্টিটিউচনেল অসমৰ ক্ষেত্ৰতে এমেণ্ডমেণ্ট লাগিব গতিকে এই কথাবোৰ খুব ভালকৈ অধ্যয়ন কৰি খুঁটি নাটি সব সাংঘাতিক ধৰণে অধ্যয়ন কৰাৰ পিছত অন্তৰ্ভুক্ত কৰা হৈছে আৰু সেইকাৰণে আপোনালোকে দেখিব ৰাজহুৱা হোৱাৰ পিছত এই প্ৰতিবেদনখন খুব সাংঘাতিক একো অহা নাই অসমৰ যিখিনি সংবাদপত্ৰ অসমৰ যিখিনি জনা শুনা পঢ়া শুনা কৰা ব্যক্তি তেওঁলোকে এই প্ৰতিবেদনখন হলে জাতিৰ নিৰাপত্তা হ'ব বুলি উপলব্ধি কৰিছিল আৰু যিটো কাম দিল্লীয়ে সেইকাৰণে বিচৰা নাই দিল্লীয়ে ভাবিছে যে মাটি কিনা বেচাৰ অধিকাৰ বা এওঁলোকৰ হাতত কাৰণ সেইকাৰণে ইয়াৰ আগত যিখন কমিটিৰ ব্ৰহ্ম কমিটিৰ প্ৰতিবেদনখন ইমপ্লিমেণ্ট নহল মানে কৰিব নোৱাৰিলে আৰু সেইখন প্ৰতিবেদন আল্টিমেটলি এনেধৰণৰ কাৰণত কাৰণ দিল্লীয়ে সদায় আমাক বহতীয়া হৈ থকাটো বিচাৰে দিল্লীৰ বহতীয়া হৈ থাকোঁ দিল্লীয়ে যি কয় তাৰে চুটলিপি শুনি থাকোঁ আৰু তেওঁলোকে যেনেকৈ 43 বছৰৰ বাংলাদেশী তোমালোকক দিছোঁ তোমালোকে লৈ থাকা তোমালোকে জাতি যায় মাটি যায় ভেটি যায় সেইটো আমি নাজানো আমি যি কম তাকে শুনিবা আজি গোটেই অসমত অসমীয়া মানুহে কেনেকৈ নিৰাপত্তাহীনতাত ভুগিছে অসমীয়া মানে বৃহত্তৰ অৰ্থত অসমীয়া প্ৰত্যেকটো জাতি জনগোষ্ঠী ভাষা ভাষী ধৰ্মাৱলম্বী লোক প্ৰত্যেকে নিৰাপত্তাহীনতাত ভুগিছে আমাৰ ভাষাটো আমি সঁচাই কৈ থাকিব পাৰিম জানো এনেধৰণৰ এক নিৰাপত্তা কাৰ কাৰণে এওঁলোকে যিহেতু দিল্লীৰ হৈ এনেকে বক্তব্য দি আছে এইটো আজি স্পষ্ট হৈ পৰে মই এটা সৃষ্টিধৰ দত্তৰ পৰা আহিলোঁ মই এটা বাক্য আগৰ দিল্লীৰ কংগ্ৰেছৰ নেতৃত্বাধীন যিবোৰ চৰকাৰ আছিল আৰু বৰ্তমান নৰেন্দ্ৰ মোদী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অসমৰ প্ৰতি যিটো আন্তৰিকতা মই এটা খালি সেন্টেন্স ক'ব বিচাৰিছোঁ মোৰ ঘৰৰ ওচৰত শৰাইঘাটৰ দ্বিতীয় দলং আপোনাৰ ওচৰত আহিম সৃষ্টিধৰ দত্তৰ ওচৰত আহিলোঁ এটা বাক্য আহিম হঠাৎ মনত পৰিছে দাদাই কৈ থকাৰ পিছত মোৰ এটা বাক্য হঠাৎ মনত দ্বিতীয়খন যেতিয়া ব্ৰিজৰ কাম আৰম্ভ হ'ব বুলি শুনে সদৌ অসম ছাত্ৰ সন্থাই তেতিয়া কয় যে এই ব্ৰিজখনৰ তলেৰে ৰেল ওপৰেৰে গাড়ী যাব লাগিব তাৰ কাৰণে কি খৰচ হ'ব 250 কোটি টকা এক্সট্ৰা খৰচ হ'ব এক মিনিট দাদা নহয় বিষয়টো আমি একা আঁতৰি যাব খোজা মই ডিব্ৰুগড় সৃষ্টিধৰ দত্তৰ ওচৰলৈ আহিছোঁ আপুনি বাক্যটো দীঘল কৰি কয় সৃষ্টিধৰ দত্ত ডক্টৰ সৃষ্টিধৰ শুনিছোঁ কওক সুধিব খুজিছোঁ যে এই গোটেই বিষয়টোত বিজেপিৰ মিথ্যাচাৰ ওলাই পৰিছে নাই বিজেপিৰ মিথ্যাচাৰ ওলাই পৰিছে নাই আমি এতিয়ালৈকে যিখিনি দেখিছোঁ যে আন্তৰিকতা নাই মানে হুঁহকা পিছলা কৰি নি আছে এইটো আমাৰ সকলোৱে আমিও বুজিছোঁ আমাৰ কমিটি মেম্বাৰসকলো আমি অনুভৱ কৰিছোঁ আৰু বাকীসকলেও নিশ্চয় অনুভৱ কৰিছে এটা কথা আপোনাক কওঁ যে সেইখনতো এতিয়ালৈকে দিয়াই নাই কিন্তু মাজতেতো এইটোও কথা কৈছিলে যে বাৰু ঠিক আছে তেওঁলোকে আমাৰ ইমানবিলাক আইনী বিশেষজ্ঞ থকা স্বত্বেও আৰু এখন আইনী কমিটি এখন গঠন কৰিব সেইটো কোৱাও আজি কেইমাহ হৈ গ'ল কিমান মাহ হৈ গ'ল কিন্তু সেই আইনী কমিটিখনোতো আজিলৈকে গঠন কৰা নাই গতিকে মই ভাবোঁ যে এতিয়াও সময় আছে তেখেতসকলে যিখিনি আন্তৰিকতাৰে কৈছে যে আমাৰ আন্তৰিকতা আছে কমিটিখন আমি গঠন কৰি দিছিলোঁ সেই আন্তৰিকতা দেখুৱাই আমাৰ মানে সকলোখিনি যোৱালৈকে বাট নাচায় আমাৰ জাতিৰ ৰক্ষাৰ কাৰণে আমাৰ খিলঞ্জীয়াসকলৰ ৰক্ষাৰ কাৰণে অসমৰ বৃহৎ স্বাৰ্থৰ কাৰণে এই কামটো অতি সোনকালে ত্বৰান্বিত কৰিব লাগে আৰু এইদৰে যিদৰে বক্তব্য দিয়ে সেই বক্তব্যই আমাক সকলোকে হতাশ কৰি তুলিছে ধন্যবাদ দত্ত ডাঙৰীয়া বিষয়টো এতিয়া দেখা গ'ল যে বিজেপিয়ে বিভিন্ন বিষয় লৈ বিশেষকৈ যেনেদৰে মিথ্যাচাৰ ইতিমধ্যে অসমৰ ৰাইজে বুজি পাইছে যে সেই বিদেশী তালি টুকুৰা বন্ধাৰ পৰা আৰম্ভ কৰি 15 লাখ টকালৈকে এতিয়া আৰু এটা মিথ্যাচাৰ অসমীয়াৰ আৱেগ অনুভূতিক লৈ যিটো খেলিলে 6 নং দফা আৰু এই 6 নং দফাক লৈ যে কেন্দ্ৰৰ বিজেপি শাসিত চৰকাৰখনৰ যে দিল্লীয়ে হওক বা দিছপুৰে হওক কোনো যে আন্তৰিকতা নাই সেইটো কথা স্পষ্ট হৈ পৰিল আৰু ইয়াৰ ক্ষেত্ৰত কিন্তু মুখ্যমন্ত্ৰীও মৌন হৈ থাকিল তেনেহ'লে ইয়াৰ উত্তৰ কিন্তু ৰাইজে বিচাৰিব এইখন চৰকাৰৰ পৰা ইয়াৰ লগে লগে আজিলৈ সবিশেষৰ পৰা মই প্ৰাঞ্জল ফুকনে বিদায় ল'ব খুজিছোঁ সকলোকে ধন্যবাদ জনাইছোঁ এই অনুষ্ঠানৰ বাবে নমস্কাৰ